বহিৰাজ্যৰ চাকৰি বাদ দি নাজিৰাৰ পদপথৰ কাষত ফুলৰ পুলি বিক্ৰীৰ ব্যৱসায়েৰে স্বাৱলম্বী হোৱা এগৰাকী শিক্ষিত ব্যক্তি। নাজিৰা নগৰৰ ৮ নং ৱাৰ্ডৰ জয়খামদাং পথৰ কাষৰ নিবাসী এগৰাকী ব্যক্তি নাম সৈয়দ আনিছুল হক। পেছাত ব্যক্তিগত খণ্ডৰ কোম্পানীৰ কৰ্মচাৰী আছিল। কৰ্মসূত্ৰে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহিৰাজ্যত গৈ চাকৰি কৰিছিল। অৱশেষত নিজে কিবা এটা কৰি স্বাৱলম্বী হ'ম বুলি কোম্পানীৰ চাকৰি এৰি ঘৰলৈ উভতি আহিছিল আৰু আৰম্ভ কৰে নাৰ্চাৰীৰ ব্যৱসায়। ২০১৬ চনৰ পৰা জয়খামদাং পথৰ কাষত ব্লুবেল নাৰ্চাৰীখন খুলি ব্যৱসায় চলাই আহিছিল। সৈয়দ আনিছুল হকে দিনৰ ভাগত নাজিৰা নগৰৰ মাজমজিয়াত অৱস্থিত নাজিৰা চৰকাৰী সাহায্যপ্ৰাপ্ত চিকিৎসালয়ৰ সন্মুখত অস্থায়ী বিপণী খুলি ব্যৱসায় কৰি আহিছে। ইয়াৰ উপৰিও তেওঁ নাজিৰাৰ বিভিন্ন প্ৰান্তৰ সাপ্তাহিক বজাৰতো বিপণী দিয়ে। এনেদৰে তেওঁ সুন্দৰকৈ নিজৰ পৰিয়াল পোহপাল দি আহিছে বিগত প্ৰায় ৭-৮ বছৰ ধৰি। নাৰ্চাৰীৰ বিষয়েও তেওঁ ৰদৈ পুখুৰীৰ কৃষি বিজ্ঞান কেন্দ্ৰত প্ৰশিক্ষণ লৈছিল বুলি জানিবলৈ দিয়ে। নাৰ্চাৰীখনৰ জৰিয়তে তেওঁ নিজে স্বাৱলম্বী হোৱাৰ লগতে কেইবাজনো ব্যক্তিক কৰ্মসংস্থাপন দি আহিছে। কৰ্মোদ্যমী ব্যক্তি সৈয়দ আনিছুল হক আদৰ্শ হৈ পৰক আন আন শিক্ষিত যুৱক যুৱতী। আমি তাৰেই কামনা কৰিলোঁ। মোৰ নাম সৈয়দ আনিছুল হক। মোৰ ঘৰ হ'ল নাজিৰা আমলাপট্টি ৮ নম্বৰ ৱাৰ্ড। হয়, আপুনি কেতিয়াৰ পৰা ব্যৱসায় আৰম্ভ কৰিছে? এই ব্যৱসায়টো মই ২০১৬ পৰা আৰম্ভ কৰিছোঁ। ১৬ চনৰ পৰা আপোনাৰ ধৰি লওক ২-৩ মাহ যোৱা মানৰ পৰা আৰম্ভ কৰিছিলোঁ। ইয়াৰ আগত কি কৰিছিলে? ইয়াৰ আগত মই ৰিগত কাম কৰিছিলোঁ। হয়। ONC MMC ৰিগত আছাম পেট্ৰলিয়ামত আছিলোঁ। তেতিয়া মোৰ এক্সিডেণ্ট হ'ল, এক্সিডেণ্টৰ পৰা এৰি পেলাই আহি ইয়াত কৰিছিলোঁ। আপোনাৰ ইয়াত কি কি পোৱা যায়? ইয়াত আপুনি যি বিচাৰে ধৰি লওক গছপুলি, ফল মূল বা কেতিয়াবা ধৰি লওক বন ঔষধৰ গছো কিছুমান ৰাখোঁ আমি। আৰু যিবিলাক হাইব্ৰিড ফল মূল আহে বাংলাদেশৰ আম, কঁঠাল এনেকুৱাবোৰ আপুনি পাব ইয়াত। আৰু ফুলৰ পুলি গোটেইখিনিয়ে পাব, শাক পাচলি বা আদি কৰি গোটেইখিনিয়ে পোৱা যায় ধৰি লওক। এইটো ছিজনত মানুহে কবি পুলি নিছে, জলকীয়া পুলি নিছে, এনেকুৱাবোৰ ইয়াত পাব আপুনি যিখিনি বিচাৰে। কিমান জড়িত আছে প্ৰায়খিনিয়ে পোৱা যায়। ব্যৱসায় আছে ইয়াত মোটামুটি মই বেছিভাগ বহোঁ নাজিৰা নাট্য মন্দিৰ মানে অপজিটত জিৰণি চৰাটোৰ ওচৰত মেডিকেলৰ আগত বহোঁ। প্ৰায় মোৰ ব্যৱসায়টো তাৰ পৰাই চলি থাকে। তো মই যিটো দেখিলোঁ যে লোকৰ লগত যদি আপুনি প্ৰাইভেট কোম্পানী এটাত চাকৰি কৰি যিটো আপুনি সময় দিয়ে তাত ৰাতিপুৱা পৰা গধূলিলৈকে যি 12 ঘণ্টা সময় দিয়ে, সেই 12 ঘণ্টা সময় যদি আপুনি আপোনাৰ নিজৰ ঘৰত আহি নিজৰ যদি কিবা খেতি বা এনেকুৱা কিছুমান কাম কৰি আজি সময় দিয়ে, তাতকৈ আপুনি বেছি মানে ভাল পাব আৰু তাতকৈ উন্নতিটো আপোনাৰ বেছি হ'ব। যিহেতু কোম্পানী আণ্ডাৰত থাকিলে আপুনি কাইলৈ কিবা এটা বেয়া হ'লে আপোনাৰ দৰমহা চেলাৰীৰ পৰা কাটিব বা আপোনাক উলিয়াই দিব। ইয়াততো আপোনাৰ বেয়া হ'ল, সেইটো মোৰ ভুলত হ'ল, আমি নিজে বা গম পাম, আগবাঢ়িব পাৰিম। আৰু ইয়াত আপোনাৰ বোলে আজি মোৰ গাটো বেয়া লাগিছে, মই আজি নাযাওঁ দোকান বজাৰতো নবহোঁ, আজি একো নকৰোঁ, ঘৰত অকণমান আৰাম কৰোঁ। এই কোম্পানীটো তুমি সেইটো আৰাম কৰিব নোৱাৰা, যাবই লাগিব, সেইটো মাষ্ট বি। নগ'লে আৰু তোমাৰ চেলাৰী কাটিব, তাকো বাই ডাবল কাটিব। সেইটো নিয়মে। সেইটো দেখিলোঁ যে কোম্পানীতকৈ মোৰ ইয়াত মই বেছি ভাল পাইছোঁ মানে। দেখিছে? ইয়াত মোৰ মোটামুটি 4জন আছে, 4জনে কৰি আছে আজিলৈকে। তেওঁলোকে কৰি আছে, তেওঁলোকক যিমানখিনি যি পাৰোঁ দিছোঁ আৰু বৃত্তি কৰি পেলাই। তো সেইটো কি হয়, তেওঁলোকে ভাবে যে মই কম সময়ত এখন বা দোকানত বা এটা কোম্পানীত সোমাই পেলাই যিটো টকা উপাৰ্জন কৰিম, সেই টকাটো তেওঁ চাবলৈ গ'লে একো নহয়গৈ। হয়, তেওঁ মাহটোৰ মূৰত টকা 15,000 পাইছে, কিন্তু 15,000 টকাত আজিৰ দিনত যিটো বস্তুৰ দাম বাঢ়িছে, যেনেকুৱাকৈ বা ঘোঁৰা বা গাড়ীৰ পৰা ভাড়া আদি দাম বাঢ়িছে, 15,000 টকাত একো নহয়। তেওঁলোকে কৰক, তাতো কৰিব মনা নাই কৰা, একেকোবতে এৰি দিব নালাগে। ঘৰত চেষ্টা কৰক যে ময়ো নিজেই নিজৰ সংস্থাপন এটা নিজেই কৰোঁ। কি কৰিলে আজিকালি ঢেৰ আহিছে আপোনাৰ ইয়াত, নাৰ্চাৰীয়ে হওক বা আপোনাৰ কেঁচুসাৰে কৰক। এইটো ক্ষেত্ৰত আপুনি ধূপকাঠি প্ৰডাকশ্যন কৰক, পাপৰ কৰক, মমৰ ইণ্ডাষ্ট্ৰী খুলিব পাৰে। সৰু সুৰা বহুত আহি গ'লগৈ। আপুনি একেবাৰে কৰোঁ বুলি ক'লে আমাৰ অসমৰ লাভ হৈ একোৱেই নকৰে। যদিও কপা আনি পেলাই যদি সৰু সৰুকৈ বনাই পেলাই যদি পেকেটিং কৰি বিক্ৰী কৰে, সদায় মানুহক লাগে গধূলি সময়ত চাকি পাতি জ্বলাবলৈ, তাতো তেওঁলোকে সেইটোতো উপাৰ্জন কৰিব, কম টকা পাব, কিন্তু লাহে লাহে বাঢ়িবগৈ। আৰু এটা ব্যৱসায় আছে যেনেকৈ বেগ, আপোনালোকে দেখিছে যে আমাক প্ৰত্যেককে লাগে বজাৰলৈ বেগ নিবলৈ।
কিন্তু বেগটো আমি কাৰ পৰা কিনিছোঁ সদায় আমিতো বাহিৰৰ পৰা সংগ্ৰহ কৰি আছোঁ তো সেই বেগখিনি যদি তেওঁলোকে চিলাই মেচিন এটা লৈ নিজে যদি ঘৰত যদি এটা দুটাকৈ চিলাই নিজেই হ'লচেল দিবলৈ আৰম্ভ কৰে এটা সময়ত দেখিব যে তেওঁৱে নিজেই ৰাখিছে কৰ্মচাৰী 10-12জন ৰাখিব পাৰিব তেনেকুৱাবোৰ বহুত আছে যেনেকৈ চাহপাত ফেক্টৰীখিনি আমাৰ ইয়াত আছে এই চাহপাত ফেক্টৰীত আপুনি দেখিছে যে প্ৰতিগৰাকী এই চাহপাতৰ যিখিনি মানুহে আপোনাৰ পাত তোলে মানে মানুহখিনিয়ে পাত তোলে তেওঁলোকক এটা এটা বেগ লাগে নেটৰ জালনাৰ বেগ লাগে সেই বেগটো যদি তেওঁলোকে যদি ইয়াত যদি উৎপন্ন কৰিব বিচাৰে তেতিয়াহ'লে তাতো পাব মই সেইটোকে কওঁ যে এটা কোম্পানীত কৰি থকাতকৈ নিজে যদি নিজৰ সংস্থাপন নিজেই কৰিব পাৰে আমি অসমখনৰ গোটেই ল'ৰা ছোৱালীখিনি আগবাঢ়িম বেংগলোৰ যাব নালাগে কলকাতা যাব নালাগে হায়দৰাবাদ গুজৰাট গৈ টাইলছৰ ফেক্টৰীত কাঠৰ গুদামত কাম কৰিব নালাগে ইয়াতে কৰিব পাৰিব তেওঁলোকে এটা চেষ্টা কৰক যিসকলে যিমানখিনি পঢ়িছে চেষ্টা কৰক আজিকালি ঢেৰ চাকৰি ওলাই আছে তাতো তেওঁলোকে মনোযোগ দিয়ক আৰু নিজৰ কৰ্মখিনি নিজেই কৰি যাওক বহুত আছে ইয়াত কৰিব লগা এই তাত গৈ পেলাই মই কি কৰিমগৈ চিকিউৰিটি কৰিব গ'লোঁ কি কৰিম চিকিউৰিটি কৰি গৈ মই বহি থাকিব লাগিব ক'ৰবাত গেট এখন ৰখীয়া হ'ব লাগিব এইটো কৰিব লাগিব আমি যিহেতু মই বাহিৰত বহুত বছৰ থাকি অহা মই আপোনাৰ 2006ৰ পৰাই আছোঁগৈ মই থাকিলোঁ প্ৰথম আপোনাৰ কলকাতা তাৰপৰা গ'লোঁ হালদিয়া তাৰপাছত গুজৰাট মেহচানা মানে গোটেই গুজৰাটখনৰ প্ৰায়খিনি মই অইল ফিল্ডৰ লগত ঘূৰা মুম্বাই গৈছোঁ চেন্নাই গৈছোঁ দিল্লী গৈছোঁ গোটেইখন ঘূৰি ফুৰিছোঁ তো যিমানখিনি মই দেখিলোঁ যে হয় আমাৰ ৰিগত কৰা ল'ৰাখিনি 2 টকা এটা উপাৰ্জন বেছি কিন্তু বাদ বাকী আমি যিখিনি ল'ৰা তাত লগ পাওঁ তেওঁলোকৰ বহুত কষ্ট হয় চলাত কেতিয়াবা তেওঁলোকে এনেকুৱা হয় যে দাদা ঘৰলৈ পইচাটো পঠাব লাগে আমি পঠামহে মুঠতে কিন্তু কাম কৰিছে কষ্ট কৰিছে সুধোঁ যে ঘৰত তহঁতৰ কি আছে বোলে আমাৰ খেতি বাতি আছে তহঁতি খেতি বাতিত নধৰ কেলে খেতি বাতিত আপোনাৰ 1 বছৰ বা 2 বছৰ লছ খাব অকণমান কষ্ট হ'ব তাৰপাছত আগবাঢ়ি আহি থাকিব নহয় এতিয়া দেখোন আপোনাৰ এই হেৰিৰ পৰা নগাঁৱৰ পৰা যি চব্জিখিনি অহাতকৈ যদি আমাৰ ইয়াৰ ল'ৰাই যদি চব্জি খেতি কৰে আমাৰ ল'ৰাই যদি ফুলৰ খেতি কৰে আমিতো বেলেগৰ পৰা ছাপ্লাই লৈছোঁ আহক আমি ল'ম নহয় তেওঁলোকৰ পৰা নাৰ্জী খেতি কৰিব পাৰিব জিনিয়া ডাইনথাছ মানে বহুত আছে এনেকুৱা ফুলৰ প্ৰজাতি আমি যিবোৰ বিক্ৰী কৰোঁ ঠাণ্ডা দিনৰ কাৰণে সকলোবোৰ কৰকচোন আমিয়ে ল'ম কাজি নেমু কাটিং কৰিব পাৰে লেচু ডাল ধৰিব পাৰে গ্ৰাফটিংটো নোৱাৰে আমাৰ অসমত আৰু তেনেকৈ এগ্ৰিকালচাৰে দিছে নহয় সহায়ো কৰিছে যে যাওক এগ্ৰিকালচাৰলৈ গৈ মেলি যোগাযোগ কৰক ট্ৰেইনিং লওক বহুতখিনি দিছে আপোনাৰ এড্ৰেছটো হ'ল মোৰ এইটো আপোনাৰ জয়খাংদং পথ বুলি কয় 9 নম্বৰ ৱাৰ্ড ইয়াতে আপোনাৰ গ্ল'বেল নাৰ্চাৰী বুলি লিখাই আছে আপোনালোকে ইয়াত আহিলে পাব আৰু গুগলত চাৰ্চ কৰিলেও পোৱা যায়গৈ আৰু যদি তাকো যদি নহয় ধৰি লওক আপুনি মোক প্ৰায় দেখে যে নাজিৰা MC বৰুৱাৰ সন্মুখত MC বৰুৱা বুলি ক'লে চবেই তাৰ সন্মুখত মই গছপুলি বিকি থাকোঁ তাতো মোক লগ পাই সুধিব পাৰে নহ'লেও তাত কাৰোবাক সুধিলে প্ৰায় মানুহে চিনি পায় বা বেটেৰী ৰিক্সাৱালাকেইজন গাড়ী ড্ৰাইভাৰ প্ৰায়খিনিয়ে চিনি পায় যে এখেতৰ ক'ত আছে চলি আছে এইটো প্ৰায় ভালকৈ নাজিৰাৰ পৰা নয়নমণি ভট্টাচাৰ্য ৰিপৰ্ট টাইম অফ আছাম সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম